কাটিলে তাক কাটিলে মই দৌৰ মাৰি যাওঁ কি হ'ল দেউতা কোনে কাটিলে অমূল্যক কাটিলে সিংহল আপুনি কথাবোৰ টানি আছে কিয় কেলে কৈছো মই কথা কৈছো আমি acting as a বিশ্বগুৰু whether he has got a degree of দুগৰাকী জ্যেষ্ঠ ৰাজনীতিকক আমি অতিথি কৰিছোঁ আৰু এটা বিশেষ বিষয়ৰ সন্দৰ্ভত কিছু কথা আলোকপাত কৰিছোঁ কাইলৈ 10 জুন প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে আমাৰ স্বাধীন ভাৰতৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত একমাত্ৰ ব্যক্তি হ'ব যি সৰ্বাধিক সময়ৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তি হিচাপে অভিলেখ সৃষ্টি আৰু তেনেকুৱা সময়ত আজিৰ দিনটোত আমি সেই সময়ৰ নেহেৰুৰ যিটো অভিলেখ আছিল আজি যে নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে নেহেৰুৰ ভাৰত বনাম আজি মোদীৰ ভাৰত নেহেৰুৰ সময় বনাম আজি মোদীৰ সময় এই গোটেই কথাখিনিক লৈ দুগৰাকী জ্যেষ্ঠ ৰাজনীতিকৰ লগত কথা পাতিছোঁ মই কৃপ চলিয়া ডেঙা মই আপোনাৰ কাষলৈ আহিছোঁ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক মই কৈছিলোঁ যে যেতিয়া জৱাহৰলাল নেহেৰু নিৰ্বাচিত প্ৰধানমন্ত্ৰী হৈছে সেই সময়ত আমাৰ ভোটাৰ আছিল 17 কোটি আৰু মোদী যেতিয়া প্ৰাইম মিনিষ্টাৰ হৈছে 2014 প্ৰথম তেতিয়া ভোটাৰ আছিল 83 কোটি চাবলৈ গ'লে সেইটোতে গম পোৱা যায় যে ক'ত 17 কোটি জনতা মানে ভোটাৰ আৰু ক'ত 83 কোটি ভোটাৰ একেতে কৈছে যে তেতিয়া চ্যালেঞ্জ নাছিল কিন্তু কংগ্ৰেছৰ ফালৰ পৰা বা সাধাৰণ দৃষ্টিৰে যদি আমি চাওঁ ক'ত চ্যালেঞ্জ নাছিল চ্যালেঞ্জটো বহুত আছিল চাবলৈ গ'লে ৰাজনৈতিকভাৱে তেখেতে কোৱাটো সঁচা যে 52 চনৰ নিৰ্বাচনত 489খন আসনৰ ভিতৰত নেহেৰুৰ কংগ্ৰেছে অকলে 364খন আসন লাভ কৰিছিল অনায়াসে মানে 489খন আসনৰ ভিতৰত যদি 364খন আসন কংগ্ৰেছেই পায় বিৰোধীলে থাকিলনো কেইখন তাৰমানে তেতিয়া পৰিৱেশটো তেনেকুৱাই আছিল তেখেতে সেইটো সঠিক ৰূপত বিশ্লেষণ কৰিছে তাৰ পৰা এতিয়াৰ মোদীৰ যিটো পৰিৱেশ ৰাজনৈতিকভাৱে সেই প্ৰত্যাহ্বান কিন্তু বহুত বেছি আছে তাৰ মাজতো মোদীয়ে সেই যাদু দেখুৱাব পাৰিছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সেইটো এটা বেলেগ দিশ হয় আপুনি তেখেতে কোৱাৰ ধৰণে প্ৰত্যাহ্বান নাছিল বুলি যিটো কথা কয় সঁচাকৈ নেহেৰুৰ কাৰণে আপোনাৰ মতে প্ৰত্যাহ্বান আছিল নে নাছিল চাওক আজি আমি ইয়াত বহিলৈ যেতিয়া স্বাধীন ভাৰতৰ কথা পাতিছোঁ আৰম্ভণিৰ সময়ছোৱালৈ যদি এবাৰ চাওঁ ভাবি যিকোনো মানুহ চালেও সেই সময়ৰ যিটো পৰিৱেশ যিটো পৰিস্থিতিত ভাৰতবৰ্ষৰ সৃষ্টি হৈছিল ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক দেশত সৃষ্টি কৰিছিল স্বাধীন গণতান্ত্ৰিক দেশ য'ত ভাৰতৰ প্ৰত্যেকজন মানুহে স্বাধীনতাৰ মৰ্ম পাব সেই অৱস্থাটোৰ পৰা এখন কমপ্লিটলি নিউ ডেভেলপমেণ্ট ইয়াৰ আগতে ভাৰতবৰ্ষ বুৰঞ্জীত কোনোদিন নাছিলে আপোনালোকে নাজানে এইটো কথা মানে নকয়ো ভাৰতবৰ্ষ বুলি কোনো দেশ 1947 চনৰ আগত নাছিলে ইট ৱাজ এ কম্বিনেশ্যন অফ হাণ্ড্ৰেডছ অফ স্মল প্ৰিন্সলি ষ্টেটছ এণ্ড অল একজেক্টলি অসম নামৰ দেশখনতো নাছিলে অসম নামৰ বস্তুটোক চিনিয়ে নাপায় ভাৰতে কেনেকৈ অসম হৈছিলে কেনেকৈ কি হৈছিলে এইবোৰ মানুহবোৰ কেনেকৈ ইউটিলাইজ দেৰ ৱাজ দ্য হিন্দু মুছলিম ডিভিজন হিউজ ডিভিজন এখন কাণ্ট্ৰিৰ পৰা বেলেগ এখন দেশলৈ মানুহ গুচি গৈছে ধন এৰি গুচি গৈ ৰাস্তা এৰি গুচি গৈছে কেনেকৈ গুচি গৈছে মানুহ কিমান ডাঙৰ সংঘাত আমাৰ মানে কিছুমান নামবোৰ নকওঁ ধৰক আমাৰে কোনোবা এজন মানুহ আমাৰ মানুহ এজন মোৰ দেউতাৰ কথাই কৈছোঁ বাৰু মোৰ দেউতা কেনেকৈ যেতিয়া কাহিনীবোৰ কয় মোৰ দেউতাই মই শুই উঠাৰ আগতে মানে দেউতা যেতিয়া শুই থাকে তেতিয়া কেতিয়াবা দেউতাই ৰাতি মানে চিঞৰ দিয়ে কাটিলে তাক কাটিলে মই দৌৰ মাৰি যাওঁ কি হ'ল দেউতা কোনে কাটিলে অমূল্যক কাটিলে মাই ফাদাৰ ৱাজ মোৰ দেউতা এই আমাৰ হেৰি অমূল্য যোৰহাটৰ আপুনি অমূল্য বৰুৱা কথা কৈছে নেকি অমূল্য বৰুৱা হেৰি দেওধন দা এনেকৈ 3জন মানুহ আছিল নৰেশ আপোনালোকৰ সাহিত্য বাছখনৰ পৰা তেওঁ মানে বাছখন এইফালৰ পৰা মুছলমান মানুহ যায় আল্লাহু আকবৰ বুলি হাজাৰ মানুহ সিফালৰ পৰা শিখ মানুহ আৰু হিন্দু মানুহ বঙালী মানুহ হেৰি জয় মা দুৰ্গা মা এনেকৈ জয় কালী মা এনেকৈ চিঞৰি পেলাই আহে আৰু ক্লেছ হয় আৰু কিছুমান বাছত উঠি পেলাই মানে কলেজৰ ল'ৰাবোৰ দৌৰ মাৰি যায় সেই সময়ত তেওঁ এই অমূল্য দা পৰি গ'ল অমূল্য দা বুলি কৈছোঁ পৰি গ'ল আৰু তেওঁলোকৰ চকুৰ আগত মৃত্যু হৈছে কিমান মানুহ তেনেকৈ মৰিছে কিমান কি অৱস্থা প্ৰত্যেক ঠাইতে কি অৱস্থা হৈছে আমাৰ অসমতে কি অৱস্থা হৈছিলে অসমতে নাম নকওঁ মই এতিয়াও বহুত ডাঙৰ মানুহ মানে নেতা তেওঁলোকৰ হেৰিয়ে একেবাৰে মৰা কটাখনে ঠিকানে সেইটো অৱস্থা ডিভিজন অসম বুলি বস্তু নহয় অসমীয়া বেলেগ হেৰি বেলেগ খাচী বেলেগ হেৰি বেলেগ এইবোৰ চিনিয়ে নাপায় অসমৰ হেৰিক আনকি নেহেৰুও চিনি নাপাইছিলে অসমক স্বাধীনতাত কেনেকৈ দেশ হিচাপে উত্তৰ পূৰ্বাঞ্চলক ভৰালে সেইটো এটা বেলেগ অধ্যায়
ভাৰতবৰ্ষত কিমান কি সম্পদ আছিলে, ব্ৰিটিছে কি লৈ গ'ল, সেই অৱস্থাৰ কথা আৰু বেছি ক'ব দৰকাৰ নাই। সেই অৱস্থাৰ পৰা দেশখন আগুৱাই অহা আৰু আজিৰ অৱস্থা, সেই দুটা অৱস্থাৰ মাজত কোনো তুলনা নাই। সেই সময়ত যি নেতৃত্ব দিছিলে, মই কোৱা নাই যে কংগ্ৰেছে সকলো কথা সোণৰ কৰি দিলে, কিন্তু কংগ্ৰেছ হেজ টু বি গিভেন ইটছ ডিউ ৰেচপেক্ট এণ্ড ৰিকগনিশ্যন, এণ্ড ইজ গিভেন বাই দিছ ৰিকগনিশ্যন। যে তেওঁ বিশ্বৰ কল্পনা, বিশ্বৰ নেতাৰ নেতৃত্ব লোৱাৰ কল্পনা এতিয়া কৰা নাছিলে। আমাৰ দেশখনৰ মানুহবোৰক কেনেকৈ একগোট কৰি পেলাই কেনেকৈ সজাম, সেইটোত গুৰুত্ব দিছিলে। প্ৰথম এটা নাংলা ফাকৰা নাঙল যেতিয়া বনিছিলে তাৰ কথা, এখন ইউনিভাৰ্চিটি বনোৱাৰ কথা, এখন কলেজ বনোৱাৰ কথা, আমাৰ দেউতাহঁতে কেনেকৈ শিৱসাগৰ কলেজখন বনাইছিলে আমিও দেখিছোঁ। তেতিয়া কলেজ নাছিলে। শিক্ষা, মানুহক একত্ৰিত কৰা, আকৌ জাত পাত সেইবোৰতো আছেই। সেই সময়ৰ পৰা ৰিকনষ্ট্ৰাক্ট কৰি ভাৰতবৰ্ষ আজি এতিয়া এনেকুৱা এটা পৰ্যায় পালেগৈ যে তাৰপিছত মই ভাবোঁ যে মোদীজীয়ে বহুত এটা উন্নত স্তৰৰ ভাৰতবৰ্ষ পাইছে। যেতিয়ালৈ ভাৰতবৰ্ষক ইতিমধ্যে বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষক এটা স্বীকৃতি পালে। স্বীকৃতি কেৱল নেহৰুৰ কথা মই নকওঁ, মই নেহৰুৰ কথা নেহৰুৰ নামেই নুশুনে, কিন্তু মই ক'ম যে নেহৰুৰো তাত হেৰি আছিলে, অৱদান আছিলে, বা গান্ধীজীৰ অৱদান আছিলে। গান্ধীজীয়ে কেনেকৈ মানুহক একত্ৰিত কৰিছিলে তেওঁৰ ৰাজনৈতিক টেকটিক্সৰ দ্বাৰা। ইণ্টাৰেষ্টিংলি কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যই আপুনি কোৱা কথা এটা উল্টা কথা এটা কৈছিল। ইণ্টাৰেষ্টিংলি মই তেখেতে কৈছিল যে যি ধৰণে প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নেতৃত্ব দি আগুৱাই লৈ যাব পাৰিব লাগিছিল, সেই ক্ষেত্ৰত তেওঁ সঠিক ৰূপত পৰা নাই বুলি কৈছে। আজিৰ তাৰিখত আজি হাতী এটাক যদি শিয়ালে সোঁৱা এটা মাৰি দিয়ে, সেইটো তাৎপৰ্যপূৰ্ণ কথা। কিন্তু মই কেতিয়াও কোনো যে স্বাধীনতা সংগ্ৰামৰ দিনত নেহৰুৰ নিচিনা এজন মানুহক মই নাপঢ়িব নোৱাৰোঁ। যেনেকৈ মই বাজপেয়ীক মই নিজে পাইছোঁ লগ, মই নকৰোঁ কাৰণ তেওঁ মোৰ বিৰোধী দল বুলিয়ে। কিন্তু এতিয়াৰ মানুহজনৰ কথাটো মই এইকাৰণে ক'ব লগা হৈছে। এতিয়াৰ মানুহজনৰ কথাটো মই যেতিয়া আপোনালোকে খুব প্ৰশংসা কৰিছে, মই কৈছোঁ যে তেওঁ পাইছে ইমান ধুনীয়াকৈ যে চলাই আহিছে, যে ইমান ডাঙৰ হেৰি এটা হ'ল। আজিতো মই বিশ্বাস কৰোঁ যে এইটো অলৌকিক কিবা এটা শক্তি নাথাকিলে তেওঁ নাপালেহেঁতেন, কাৰণ তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ যিখিনি যোগ্যতা সেইখিনি আছে বুলি আমি অনুভৱ নকৰোঁ। কিয় নকৰোঁ? যেতিয়া মনমোহন সিং গৈছিলে, মই নেহৰুৰ কথাটো বাদেই দিলোঁ, মনমোহন সিং যেতিয়া গৈছিলে USA পাৰ্লিমেণ্টত, তেতিয়া বাৰাক ওবামাই কৈছিলে যে আমি আজি এনেকুৱা এজন মানুহক লগ পাইছোঁ, যিজন মানুহক মই অন্ততঃ তেওঁৰ ইকনমিক্সৰ ক্ষেত্ৰত তেওঁ এজন গুৰু বুলি আমি ভাবোঁ, ৱৰ্ল্ড গুৰু বুলি ভাবোঁ। সেই তেওঁ বিশ্বগুৰু হোৱা বুলি কাকো কোৱাই নাই। তেওঁ এজন ইকনমিক্স আছিলে, ইকনমিক্স হিচাপে কথাখিনি কৈছে, কিন্তু যিটো ৰেচপেক্ট পাইছিলে। নেহৰু বাদ দিয়ক, ইন্দিৰা গান্ধী যেতিয়া গৈছিলে, যেতিয়া ইন্দিৰা গান্ধী যাওঁতে যেতিয়া প্ৰথমতে ৰণাল্ড ৰিগনৰ লগত যেতিয়া যুদ্ধ হ'ল, কাজিয়া হ'ল, তেতিয়া ৰণাল্ড ৰিগনে ক'লে যে আমি পঠাই দিছোঁ 7th ফ্লিট, যদি পাকিস্তানক ডিষ্টাৰ্ব কৰা দিগদাৰ হ'ব। ইন্দিৰা গান্ধীয়ে ক'লে send your 7th fleet, we'll do what has to be done and we are going to bisect Pakistan. আজি নিচিনাকৈ ফুলোৱা সেইবোৰ কথা ধৰা ক'বই নাপায়, লাহে লাহে আহিব, চব কথা ওলাব, সকলো বস্তু সময়ত ওলায়। মই কৈছোঁ কি, মই 4টামান কথা লিখি লৈছিলোঁ, কাৰণ কথাবোৰ ক'লে উত্তেজিত হৈ গ'লে দিগদাৰ হয়। আজি এনেকুৱা হৈ গৈছে যুগটো যে মোদী ডাঙৰীয়াই নিজেই মন কী বাতত কৈছে যে তেওঁৰ দেউতাক স্বাধীনতা সংগ্ৰামী আছিল, আৰু স্বাধীনতা সংগ্ৰাম কৰি থাকোঁতে তেওঁক জেলত অত্যাচাৰ কৰি পেলাই তেওঁৰ 1946 চনত মৃত্যু হৈছিলে জেলতে। তেওঁ নিজে কোৱা কথা মন কী বাতত। যিজন মানুহে লিখিছে তেওঁ কৈছে, মই চেলেঞ্জ কৰিছোঁ যে মোক যদি মই মিছা কথা কৈছোঁ, মই তথ্য ভিত্তিতে কৈছোঁ, তেওঁ কোৱা মন কী বাতৰ কথা। প্ৰশ্নটো উঠে 1946 চনত যদি তেখেতৰ দেউতাক ঢুকাইছিল, তেনেহ'লে 50 চনত মোদী কেনেকৈ জন্ম হ'ল? সেইবোৰ কথা মই নকওঁ, আপুনি সেইটোৱে ক'ব বিচাৰিছেতো, কাৰণ তেওঁতো স্বাধীনতাৰ পিছত জন্ম হোৱা প্ৰধানমন্ত্ৰী। মোদীৰ আগলৈকে স্বাধীনতাৰ নালাগে। মোদী ডাঙৰীয়াৰ এইটো ভিডিঅ' কওকচোন, যে চাহ তেওঁ বিক্ৰী কৰেই, চাহ বিক্ৰী কৰোঁতে তেওঁ নৰ্দমাৰ পৰা যে এটা পাইপ লগাই পেলাই যে এটা নতুন ছিষ্টেম উলিয়াই পেলাই যে গেছ সৃষ্টি কৰি পেলাই যে তেওঁ চাহ বনাই খাইছিলে, সেইটো তাতকৈ ডাঙৰ কথা মই কওঁ। তেওঁ ডিজিটেল কেমেৰা লৈ পেলাই যে ঘূৰি ফুৰিছিলে, যি সময়ত ৱৰ্ল্ডতে ডিজিটেল কেমেৰা হোৱা নাছিলে, তেওঁ কেমেৰা ফটো লৈ ফুৰিছিলে। তেওঁ যে ট্ৰাম্পত কলিকতাত ফুৰিবলৈ যায়, ট্ৰাম গাড়ীত, যেতিয়া ট্ৰাম গাড়ী হোৱাই নাছিলে। কিন্তু দুখৰ কথাটো হৈছে কি, আমেৰিকাই মই কৈছোঁ আপোনাক, মই অলপ ফৰেইন এফেয়াৰ্ছৰ ইনচাৰ্জ আছিলোঁ 5 বছৰমান, আমি ঘূৰিছিলোঁ। বিশ্বত আমাৰ ভাৰতবৰ্ষৰ এটা সন্মান আছিলে। সেই সন্মানটো আছিলে কিন্তু মেইনলি বিকজ দ্য প্ৰাইম মিনিষ্টাৰ্ছ
the heads of the states and other Indians are considered to be extremely intellectually brilliant people. দুৰ্ভাগ্যজনকভাৱে মই কোৱা নাই যে শিক্ষাগত অৰ্হতা নাথাকিলে মানুহ চোকা হ'ব নোৱাৰে, কিন্তু যদি আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যই যদি মোক কৈ দিয়ে, মই মাত্ৰ এটা প্ৰশ্ন কৰিম আৰু বেছি নকৰোঁ, এটা কৰিম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া স্পীচবোৰ দিয়ে, তেওঁ ইংৰাজীত দিয়ে, হিন্দীত দিয়ে, যেতিয়া দিয়ে তাত টেলিপ্ৰম্পটাৰ থাকে নেকি? কোনোবা প্ৰাইম মিনিষ্টাৰে টেলিপ্ৰম্পটাৰ লৈ পেলাই ক'ৰবাত ভাষণ দিছে নেকি আজিলৈকে? মই এতিয়াৰ কথা কৈছোঁ। ৰাছিয়াৰ তেল বিক্ৰী কৰিব নোৱাৰা, ৰাছিয়াৰ আজি আমাৰ লগত ৰাছিয়ান মানুহবোৰৰ যিটো কণ্ট্ৰিবিউশ্যন আছে ইণ্ডিয়াত আমি জানো। আমিতো আমি গুৱাহাটীৰ শিৱসাগৰৰ ল'ৰা, আমি অসমত আৰু ভালকৈ জানো যে প্ৰথম যেতিয়া তেল অসমত তেল ওলাইছিলে, সেই তেল উলিয়াইছিলে কোনে জানেনে? যিবোৰ কোম্পানী ৰাছিয়ান গাইজ। আৰু মই এইকাৰণে জানো যে আমাৰ ঘৰটোতে কিছুমান ৰাছিয়ান হেৰিত আছিলে, আৰু ৰাছিয়ান মানুহবোৰে চব জেগাতে এইবোৰ বিলাই কৰিছে। আপোনালোকে জানেনে যে ভাৰতবৰ্ষৰ হিষ্ট্ৰীত এজন ৰাছিয়ানো ডেকা ল'ৰা আছিলে, এইবোৰ চব ক'তো এটা স্কেণ্ডেল নাই, ক'তো এটা বদনাম নাই, ইমান তেওঁলোক ওপৰত আছিলে। ৰাছিয়াৰ লগত যিটো বন্ধুত্ব সেইটো আমি দেখিছোঁ, আমি খুচেভৰ দিনত কি হৈছিল দেখিছোঁ, আমি ব্ৰেজনেভৰ দিনত কি হৈছে দেখিছোঁ, কেনেকৈ তেওঁলোকে ইণ্ডিয়া সদায় 7 ফিট আহোঁতে কেনেকৈ ৰাছিয়াই সহায় কৰিছিলে, সকলো ক্ষেত্ৰতে তেওঁলোকে এতিয়াও হেৰি তেল দিবলৈ ৰেডি হৈ আছে। গৈ পেলাই কি কাৰণে, আপোনালোকে কথাটো ভাবি চাব, কি কাৰণে বাৰে বাৰে ৰাহুল গান্ধীয়ে পাৰ্লিয়ামেণ্টত কৈ আছে যে হি হেজ বিন কম্প্ৰমাইজড, নৰেন্দ্ৰ মোদী হেজ বিন কম্প্ৰমাইজ। কি কাৰণে তেওঁ কম্প্ৰমাইজ হোৱাৰ কাৰণে তেওঁ ৰাছিয়াত যিটো তেল দিছে, যিটো প্ৰাইচত, তাৰ পৰা 20% এবভত ভেনেজুৱেলাৰ পৰা কিনিবলৈ দিছে। আমেৰিকাক আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰে কোনোবা দিনা মূৰ তোলাই কথা ভাবিছিলে নেকি? নেহৰুক ঠাট্টা মৰা মানুহকেইজনে, নেহৰু, টিটু আৰু চেকোস্লাভিয়াকে আৰু তিনিখন যে দেখা ল'বলৈ এখন নন এলাইনমেণ্ট এটা প্লেটফৰ্ম তৈয়াৰ কৰি দিলে, ইণ্ডিপেণ্ডেণ্ট ষ্টেটাছ দিছিলে, সেইটো মোদীয়ে কৰিব পাৰিলে নেকি? মোদী জাষ্ট এ পুতলা অফ US টুডে, আৰু যিকোনো মুহূৰ্ততে USA তেওঁক শেষ কৰিব পাৰে। বাকী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিজেপিৰ, মই আপোনাক ক'লোঁ, বিজেপিত যি মানুহে কাম কৰিছে, ভালকৈ কাম কৰিছে, দে উইল বি ষ্ট্ৰাকড আউট। আৰু বিজেপি এতিয়া সকলো কৰাপ্ট, কংগ্ৰেছ পাৰ্টীয়ে হওক, বেলেগ পাৰ্টি কৰাপ্ট আৰু বদমাছ যিবোৰ ৰাজনীতিজ্ঞ, সেই ৰাজনীতিজ্ঞৰ থকা জেগা হৈ গৈছে। আৰু তাত বিজেপি বাকীবোৰ সৎপথে যেতিয়া নাইকিয়া হৈ যাব, আৰু বেছি দিন নাই, ইটছ এ মেটাৰ অফ। কিৰিপ চলিহাই যিখিনি কথা কৈছে নিশ্চিতভাৱে আপোনাৰ ক'বলগীয়া বহুখিনি থাকিব। মোৰ নিজৰে তেখেতৰ কেইটামান কথাত বাৰু মোৰ আপত্তি আছে। তেখেতে যদিও মোক কৈছে যে মই মোদীৰ প্ৰশংসা কৰিছোঁ বুলি, মই মোদীৰ প্ৰশংসা কৰা নাই, কিন্তু মানে নেহেৰুৰ সময়খিনিৰ লগত এতিয়া মোদীৰ সময়খিনিৰ আকাশ পাতল পাৰ্থক্য। আমি তেওঁলোক দুজনক তুলনা কৰিব নোৱাৰোৱেই, সেইটো বেলেগ কথা। কিন্তু নেহেৰুৰ যিটো অৱদান আৰু মই ক'ব বিচাৰিছোঁ যে মোদীৰ যিটো অৱদান এই সময়খিনিৰ ভিতৰত, মানে ইমান সময় প্ৰধানমন্ত্ৰী হিচাপে কটোৱা দুয়োজন নেতাৰ যিটো সময়, মানে সেই সময়খিনিৰ যিখিনি অৱদান, সেইখিনি কথা মাত্ৰ পাতিব বিচাৰিছোঁ। আৰু নতুন জেনেৰেশ্যনটোৱেতো জানিব লাগিব নেহেৰুৰ কেনেকুৱা অৱদান আছিল, কি আছিল। আমি আপোনালোক দুজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে আপোনালোকৰ চিন্তাধাৰাটো মই লৈ যাবহে বিচাৰিছোঁ। সেইকাৰণে কৈছোঁ, তেখেতে যেনেকৈ ক'লে টেলিপ্ৰম্পটাৰ লৈ ভাষণ দিয়াৰ পৰা বা আমেৰিকাৰ ওচৰত একদম পুতলা প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে নিজকে প্ৰতিষ্ঠা কৰাৰ পৰা ভাৰতৰ ইজ্জত বৰবাদ কৰালৈকে তেখেতে যিখিনি কথা ক'লে, সেই সন্দৰ্ভত আপুনি বিজেপিৰ এগৰাকী প্ৰাক্তন সভাপতি, জ্যেষ্ঠ নেতা হিচাপে মই উত্তৰে দি দিওঁ। হয়, প্ৰথম কথা হ'ল কি, মই কিৰিপ দা, মই তেখেতক যথেষ্ট সন্মান কৰোঁ, কিন্তু কোনো এজন প্ৰকৃতিস্থ মানুহে এনেকুৱা ধৰণৰ বক্তব্য ৰাখিব বুলি মই অনুভৱ নকৰোঁ। আৰু সেইবাবে মই তেওঁৰ বক্তব্যৰ কোনো এটা প্ৰতিক্ৰিয়াও দিব নিবিচাৰোঁ। কিয়নো আজি হৈছে ইণ্টাৰনেটৰ দিন। আপুনি যিকোনো বস্তু এটা গুগল চাৰ্চ কৰিব পাৰে, ChatGPT দিয়ক, ChatGPT গোটেইখিনি আপোনাক কৈ দিব, তথ্যখিনি ক'ব। গতিকে কোনটো কথা সঁচা, কোনটো কথা মিছা, এইবোৰ কথা কাৰোবাৰ বক্তব্যৰ ওপৰত নিৰ্ভৰ নকৰে। মোদীৰ বক্তব্যৰ কথাও নাহে নেকি? যিকোনো মোদী কিবা মোদীয়ে এটা কথা ক'লে সেইটো ChatGPT বা হেৰিত আপুনি ভেৰিফাই কৰিবলৈ নোৱাৰিব, ফেক্ট চেকাৰত আপুনি পেলাব নোৱাৰিব।
পাৰিবনে নোৱাৰে আপুনি সেইটো কওক। তেনেহ'লে গতিকে সেইটোৰ কাৰণে ফেক্ট চেক কৰিবৰ কাৰণে আপোনাৰ মন্তব্যৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। Will depend on what Google says. Are you alleging that the facts that I have placed are wrong? I am saying that whatever you have said, I totally nullify it. I totally nullify it because you are not speaking about the 1962 debacle. আপুনি কেতিয়াও কোৱা নাই যে যেতিয়া Non-biological? আপোনাৰ লগত ডাঙৰ প্ৰব্লেমটো হৈছে যে আপুনি যদি ব্যক্তিগতভাৱে আৰম্ভ কৰে তেতিয়াহ'লে মই প্ৰধানমন্ত্ৰী এজনক যদি মই কওঁ যে প্ৰধানমন্ত্ৰীজনৰ শিক্ষাহীন, প্ৰধানমন্ত্ৰী নেহৰুৰ সম্পৰ্কে এডুইনা মাউণ্টেইনৰ লগত কি সম্পৰ্ক আছিল, কিভাৱে ভাৰত, সেইবোৰ কথালৈকে আহোঁ। নাই সেইবোৰ অনুগ্ৰহ কৰি পেলাই শিক্ষাগতটো নাহোঁ। জৱাহৰলাল নেহৰুৰ শিক্ষাগত অৰ্হতা আৰু নৰেন্দ্ৰ মোদীৰ জৱাহৰলাল নেহৰুৰ শিক্ষাগত অৰ্হতা কি আছিল? নহয়, এক মিনিট। নেহৰুৰ শিক্ষাগত অৰ্হতা আৰু নৰেন্দ্ৰ মোদী। আপোনাৰ হাততো মোবাইলটো আছে, আপুনি চাওকচোন। হাউ ইউ বিকাম এ বেৰিষ্টাৰ? যিকোনো মানুহ এজনে হাউ কেন হি বিকাম এ বেৰিষ্টাৰ, আপুনি গুগল চেক কৰক না। তাৰমানে আপুনি ক'ব খুজিছে নৰেন্দ্ৰ মোদী এজন বেৰিষ্টাৰ? আৰে তেৰিকি মই নেহৰুৰ কথা কৈ আছোঁ। আপুনি কৈছে যে জৱাহৰলাল নেহৰুৰ শিক্ষাগত অৰ্হতা। আপুনি ক'ব খুজিছে যে মনমোহন সিঙৰ শিক্ষাগত অৰ্হতাটো কিবা এটা মনমোহন সিঙৰ আপুনি কথাবোৰ টানি আছে কিয়? কৈছোঁ মই শিক্ষাগত অৰ্হতাৰ কথা কৈছোঁ। বিশ্বগুৰু he has got a degree of entire political science from an university যিখন আজিলৈকে এতিয়ালৈকে চাৰ্টিফিকেট ওলোৱা নাই। আপুনি মোক আজি আমি বিতৰ্ক কৰিছোঁ বা আজি আমি কথা পাতিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতৰ সম্পৰ্ক। তাৰ মনমোহন সিং ক'ৰ পৰা আহিল? মনমোহন সিঙৰ প্ৰাইম মিনিষ্টাৰ আছিলে নেকি? মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছিল, কিন্তু সেইটো বিষয় নহয়। সেই বিষয়ত তেখেতৰ মনমোহন সিঙৰ বিশ্বত এটা ৰেংকিং আছিলে। তেওঁ যিখিনি সন্মান পালে সেই সন্মানৰ ভাৰতীয় মানুহৰ কাৰণে সন্মানৰ সেই সন্মানৰ মূল্য নাই নেকি? এতিয়া মনমোহন সিং ভাৰ্চেছ নৰেন্দ্ৰ মোদীৰ যেতিয়া ইন্দিৰা গান্ধীৰ কথা কৈ থাকে, ইন্দিৰা গান্ধীয়ে যেতিয়া 7 ফ্লিট আহি পেলাই কঁপিছিলে, সেই সময়ত যেতিয়া তেওঁ যুদ্ধ লাগিছিলে, সেই কথাটো কোনো কৃতিত্ব নাই। বাকীখিনি আপুনি কিয় নকয় যে এমাৰ্জেঞ্চি দিছিলে? তাৰ কাৰণে তেওঁ প্ৰথমবাৰ তেওঁ খেদি জেল ঘূৰি আহিলে ন? ঘূৰি আহিব পাৰে। নেহৰুৱে যেতিয়া অসমক ভাৰতবৰ্ষৰ পৰা বিদায় দিছিলে সেই কথাটো কিন্তু নকয়। অসমক বিদায় দিয়া কথাটো একদম মিছা কথা এটা, আপোনালোকে বনোৱা কথা এটা। আমি বনোৱা কথা। আপুনি এটা কথা আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক না। মোকো উত্তৰ দিয়ক। মোক প্ৰশ্নটো সোধাইছিল, আপুনি মাজতে মাত মাতি আছে। আপুনি কথা উত্তৰ দিয়া নাছিল। ময়ো ফেক্স আছে, মই কাগজত লিখি আনিব দৰকাৰ নাই। সেইখিনি মোৰ জ্ঞান। নৰেন্দ্ৰ মোদীয়ে MA পাছ কৰিছে নাই? সেইটো আপুনি চাই লওক গুগল ফেক্টত। কিয় আপুনি নিজে জানে? আপুনি কওক না। মই কিয় ক'ব লাগে? আপুনিতো চব লিখি আনিছে। মই কৈছোঁ নাজানে। তেওঁৰ শিক্ষাগত নহয়। আপুনি ক'লে যে যদি জৱাহৰলাল নেহৰু বেৰিষ্টাৰ নহয়, উকিলেই নহয়। কোনে ক'লে? আপুনি ক'লে। মই কৈছোঁ নেকি? মই কৈছোঁ যে এজন মানুহ বেৰিষ্টাৰ কেনেকৈ হয় তাৰ প্ৰক্ৰিয়াটো আপুনি চাওক। আপুনি বৰ গুগলৰ পৰা চাই কৈ আছেতো, তাৰ পৰাই চাওক না। আপুনি ইণ্টাৰনেটত চাওক, আপুনি তেওঁ যেতিয়া জেলত কথা জানিবলৈ মই কিতাপখন গুগল চাবৰ দৰকাৰ নাই। ভট্টাচাৰ্যদেউ কংগ্ৰেছৰ বুৰঞ্জী চাবলৈ মোৰ দৰকাৰ নাইকিয়া। আমাৰ 3 পিঢ়িয়ে জেল খাই কংগ্ৰেছত যুদ্ধ কৰিছিলে। ডাঙৰীয়া
বেয়া নাপাব, মই ব্যক্তিগতভাৱে লৈ যাব খোজা নাছিলোঁ। আপোনালোকৰ ইতিহাস ময়ো জানো, মই কোৱাৰ দৰকাৰ নাই, কিয়নো মই সেনেকুৱা স্তৰলৈ কেতিয়াও গৈ এজন মানুহে স্বাধীনতা সংগ্ৰামত যুদ্ধ কৰা নাই। কেনেকে কৰিব, কেনেকে বিজেপি জন্মই হোৱা নাই তেতিয়া। জনসংঘ নাছিলে নেকি? জনসংঘৰ মানে শ্যামা প্ৰসাদ মুখাৰ্জী যে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা নাই, কংগ্ৰেছমেন আছিলে, কংগ্ৰেছমেন। চ' হোৱাট, আপুনি ক'লে যে বিজেপি, তেওঁ বিজেপি ফৰ্ম কৰিছে, তেওঁ জনসংঘ ফৰ্ম কৰিছিল। শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জনসংঘ ফৰ্ম কৰিছিল। জনসংঘ তেতিয়া ফৰ্ম কৰি পেলাই তেওঁ কংগ্ৰেছ আন্দোলন সমৰ্থন কৰিছিল নেকি? এটা কথা নহয়, আপুনি এনেকুৱা ধৰণৰ কথা কৈ আছে। আপুনি কংগ্ৰেছী আছিল, তাৰপিছত আপুনি AGP হৈছে, তাৰপিছত আকৌ কংগ্ৰেছী হৈছে। তে সেই কথাটো কি আপুনি ক'ব নেকি যে আপুনি সেইখিনি সময়ত হেৰি কৰা নাই? কংগ্ৰেছী হৈ পেলাই মই কেতিয়া AGP হৈছিলোঁ? কেতিয়াও হোৱা নাই। আপোনাৰ দেউতা হোৱা নাই। ভট্টাচাৰ্য ডাঙৰীয়া আৰু কৃপ চলিহা ডাঙৰীয়া, আমি বিষয়টোৰ ভিতৰত থাকোঁ, পাৰ্চনেল মানে ব্যক্তিগত আক্ৰমণ প্ৰত্যাক্ৰমণলৈ নাযাব। মই যাতে শিক্ষাগত অৰ্হতা নাই, মই যদি কওঁ সেইটো মোৰ পাৰ্চনেল কথা নেকি? নাই, মই সেইটোকে ক'ব বিচাৰিছোঁ। এতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া তেখেতে ক'ব বিচাৰিছে যে বিজেপিয়ে যেতিয়া বিশ্বগুৰু বুলি কৈছে বা নৰেন্দ্ৰ মোদীয়ে যেতিয়া সেই পৰ্যায়ত নিজক লৈ গৈছে বিশ্বগুৰু, এখেতে কৈছে যে বিশ্বগুৰুৱে টেলিপ্ৰম্পটাৰ নোহোৱাকৈ ক'তো কথাই ক'ব নোৱাৰে। এটা কথা বুজি পোৱা নাই মই, টেলিপ্ৰম্পটাৰটো কি বস্তু? টেলিপ্ৰম্পটাৰ কি বস্তু? আপোনালোকেও টেলিপ্ৰম্পটাৰ ব্যৱহাৰ কৰে? কৰোঁ। তে টেলিপ্ৰম্পটাৰ ব্যৱহাৰ কৰিলে সঠিক ৰূপত কথাখিনি ক'বৰ কাৰণে কোনোবাই যদি ব্যৱহাৰ কৰে, প্ৰযুক্তি যদি আগবাঢ়ি গৈছে, প্ৰযুক্তিৰ লগত যদি কোনোবাই পদক্ষেপ দি পেলাই সেই প্ৰযুক্তিক ব্যৱহাৰ কৰিব পাৰিছে, তাৰ কাৰণে আপুনি তেখেতক ধন্যবাদ জনাব, তেখেতক আপুনি প্ৰশংসা কৰিব নে তেখেতক ইটিকিং কৰিব? না, আপুনি কোৱাটো মই ক'লোঁ নহয় যে আপুনি টেলিপ্ৰম্পটাৰটো সকলোৱে ইউজ কৰে, আপুনি ইউজ কৰে, আপোনাৰ ইয়াতো টেলিপ্ৰম্পটাৰ আছে। হয়, তে টেলিপ্ৰম্পটাৰটো কি বস্তু? টেলিপ্ৰম্পটাৰ মোক প্ৰম কৰি পেলাই মই কোৱা নাই কথাখিনি দেই, আৰু আজি মই জনামতে এনেকৈ কোৱা নাই, তোমালোকে যদি কৈছে মই নাজানো। আৰু যদি মই নহয় মানে কৃপ চলিহা ডাঙৰীয়া শুনক, মানে মই ভবা নাছিলোঁ যে এনেকুৱা ধৰণৰ কথা অন্তত আপোনাৰ পৰা শুনি। টেলিপ্ৰম্পটাৰ দিয়াত মই কোনটো টক শ্ব'ত টেলিপ্ৰম্পটাৰ কথা পাতিম? আৰে আপোনাক টেলিপ্ৰম্পটাৰ দিয়াৰ দৰকাৰ নাই, মোকো দিয়াৰ দৰকাৰ নাই, মইতো লোৱা নাই। এইটো কি এটা মই কৈছোঁ যে টেলিপ্ৰম্পটাৰটো দুটা কথা ইয়াত, দুটা কথা আপোনালোক দুজনে যিটো কথা কৈছে, আপুনি যে তেখেতে যিটো কথা শুনক এক মিনিট, মই কৈ আছোঁ যে প্ৰযুক্তিৰ কথা নক'ব, এই প্ৰযুক্তিৰ আপোনালোকে যেতিয়া ইলেকশ্যন জিকে, আপোনালোকে যেতিয়া কেৰালাত ইলেকশ্যন জিকিছে, কেৰালাত ইলেকশ্যন জিকে কি আপোনালোকে বেলট পেপাৰত জিকিছে? নাই, তাত যদি ইভিএমটো ভাল হ'ব পাৰে, তেতিয়াহ'লে অইনঠাইত কিয় ভাল হ'ব নোৱাৰে? কৃপ চলিহা ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, মোৰ অনুৰোধটো হ'ল যে আমি বিষয়টোৰ পৰা বহু দূৰলৈ আঁতৰি গৈছোঁ। প্লিজ মই সেইটোকে কৈছোঁ, প্লিজ কৈছোঁ আপোনালোকক যে বিষয়টোৰ ভিতৰত থাকক। চাওক, আপুনি টেলিপ্ৰম্পটাৰৰ কথাটো তেখেতে ক'লে যে টেলিপ্ৰম্পটাৰ নোহোৱাকৈ কথা ক'ব নোৱাৰে। আচলতে কৃপ চলিহা ডাঙৰীয়াই এইটোৱে বুজাব বিচাৰিছিল যে মোদীক বিশ্বগুৰু বনাবলৈ চেষ্টা কৰিলেও মোদীৰ জ্ঞান ইমানেই, ইনডাইৰেক্টলি তেখেতে সেইটোৱে বুজাব বিচাৰিছিল যে তেওঁ নিজে কোনো এখন সভাত টেলিপ্ৰম্পটাৰ নোহোৱাকৈ কথাই ক'ব নোৱাৰে, তেওঁ চাই লোকে লিখি দিয়া কথাখিনিয়ে কয়। আৰু আপুনি যিটো কথা কৈছে সেইটোৰো যুক্তি আছে যে এজন প্ৰধানমন্ত্ৰী হিচাপে তেওঁ হয়তো টেলিপ্ৰম্পটাৰ এইকাৰণেই ইউজ কৰে যে তেওঁ মুখৰ পৰা বেয়া কথা এটা বা নক'বলগীয়া কথা এটা যাতে নোলাওক, ৰেছপনচিবিলিটি থাকক, আপুনি সেইফালে সেইটো যুক্তি দিছে। নহয়, মই সেইটো যুক্তি দিয়া নাই, সেইটো যুক্তিৰ লগতে মই এই কথাটো কৈছোঁ যে আজি যদি প্ৰযুক্তি উন্নত হৈছে, হয়, এনেকুৱা ধৰণৰ ইউজ কৰিছে, তেওঁ ইউজ কৰিছে যে তেতিয়াহ'লে তাত কি দুখ ওলাইছে? হয়, নাই তেখেতে আৰু এটা কথা কৈছিল, সৰু কথা এটা সুধিলোঁ, সুধি লওঁ, মই সেইটো একো অনিষ্ট হ'ব কাৰণে মই তেওঁৰ কথাত মানি লোৱাই কৈছোঁ। এনেকৈ টিভিত ভিডিঅ'ত নিজৰ নামটো ওপৰতে দি দিলে আজিকালি নতুন প্ৰযুক্তিৰ দ্বাৰা চাইন হৈ যায় নেকি? মই তেনেকুৱা ফটো দেখিছোঁ, আমি বহুত ফটো দেখিছোঁ যে এনেকৈ চাইন হৈ যায়। দেখা নাই নি আপোনালোকে? তাৰমানে ছ'চিয়েল মিডিয়াত থকা মানুহ সুধিবচোন।
চাইনটো এনেকৈ হৈ যায় নেকি ওপৰত চহী কৰিবলৈ এনেকৈ দি পেলাই চহী হৈ যায় ওপৰত পেনটো ওপৰতে থাকে আপুনি কি ক'ব বিচাৰিছে সেইটোৰ লগত সেইটো প্ৰযুক্তিৰ উন্নতি সেইটো প্ৰযুক্তি ডেভেলপ হৈছে কিন্তু হৈ যাব পাৰে ঠিক আছে আৰু দুয়োগৰাকীৰ মাজত কিছু বাকযুদ্ধ হৈছে স্বাভাৱিক কথা মই সিদ্ধাৰ্থ ভট্টাচাৰ্য জানো এবাৰ আপুনি কৈ লওক কিৰিপ চলিহা ডাঙৰীয়াৰ মাজতে নক'ব তাৰপিছত আমি মোক কওঁতে অনুগ্ৰহ কৰি পেলাই মই নক'ব অঁ খালি মানে এটা লিমিটত নক'ব সংসাৰৰ এটা লিমিট থাকে নহয় ঠিক আছে সেইটোৱে ময়ো আপোনাৰ পৰা সেইটো বিচাৰিছোঁ যে আপুনি অনুগ্ৰহ কৰি পেলাই মোক মোৰ কথাখিনি শেষ কৰিব দিব প্ৰথম কথা হ'ল চেলেঞ্জেছ আমাৰ যিটো সুৰক্ষা পৰিষদ আছে ইউনাইটেড নেশ্যনছৰ তাত আমাৰ চিৰবৈৰী চীনক কোনে তাত পাৰ্মানেণ্ট মেম্বাৰশ্বিপটো দিয়াইছিল কোনে দিয়াইছিল পণ্ডিত নেহেৰুৱে আৰু আজি সেইটোৰ বাবে আমি কিমান ভুগিবলগীয়া হৈছে সেই কথাটো কোনেও নকয় 1962 চনত চীনী হিন্দী ভাই ভাই কৈ পেলাই সম্পূৰ্ণ অপ্ৰস্তুত অৱস্থাত যুদ্ধৰ আক্ৰমণ কোনে কৰাইছিল কৰি পেলাই যেতিয়া তেজপুৰ পালে তেতিয়া অসমবাসীক বিদায় সম্ভাষণ জনাই কোনে ভাষণ দিছিলে যেতিয়া আকচাই চীনত যেতিয়া গোটেই আকচাই চীনখন চীনা হেৰি কৰি ল'লে তেতিয়া কোনে কৈছিলে যে এডাল সৰু ঘাঁহো তাত নগজে মই মাজতে কৈছোঁ কিৰিপ চলিহাই হয়তো ক'ব বিচাৰি আছে তেখেতে আপুনি মানা কৰাৰ কাৰণে কোৱা নাই এই যে এইমাত্ৰ ক'লে তেজপুৰ পোৱাৰ পিছত যে অসমৰ মানুহক কোনে গুড বাই দিছিল বা কোনে সমবেদনা জনাইছিল সেই কথাটো নেহেৰুৰ বক্তব্যৰ অপ্ৰভংশ কৰা হয় বুলি বহুতে কয় আৰু নেহেৰুৱে নিজে লিখি থৈ গৈছে আপুনি কোৱা ধৰণৰ কথাটো মোৰ কথাটো হৈছে যে এইটো এটা ব্ৰডকাষ্টেড মেছেজ আছিল তেখেতে কোনো লিখি যোৱা নাই ইট ৱাজ ব্ৰডকাষ্টেড অন অল ইণ্ডিয়া ৰেডিঅ' এণ্ড ডেট অডিঅ' ৰেকৰ্ডিং ইজ ষ্টিল দেয়াৰ আপুনি যদি আৰ্কাইভত যায় ইউ উইল বি এবল টু লিসন টু দ্য হোল স্পীচ দ্যাট ৱাজ গিভেন মাই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম বিফৰ ডেট এণ্ড আফটাৰ ডেট সেইটোৱে মই কৈছোঁ বিফৰ ডেট আফটাৰ ডেট কি কৈছিলে তেওঁ কিখিনি কৈছিলে এটা দীঘল ভাষণ সেই ভাষণটোৰ এই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম কিহৰ কাৰণে তুমি যুদ্ধখন লগাইছিলা তুমি প্ৰথম আক্ৰমণ কৰিছিলা চীনক চীনে আক্ৰমণ কৰিব অহা নাই আমাক জানেনে আপুনি সেইটো কথা সম্পূৰ্ণ অপ্ৰস্তুত অৱস্থাত হিমালয়ান ব্লাণ্ডাৰ এখন কিতাপ আছে বহুত পুৰণি সেই কিতাপখনত চাবচোন আপুনি কি লিখা আছে তাত কোনো ধৰণৰ সৈনিক প্ৰস্তুতি নোহোৱাকৈ চীনক আক্ৰমণ কৰি দিয়া খেদি পঠোৱা নীতিমণি শইকীয়া আপুনি এতিয়া একচেপ্ট কৰিছে নেকি নহয় তেখেতে কৈ লওক হয় এই কথাবোৰ এইবোৰ কথাটো কোনো তথ্য এইবোৰ কথাটো কোনেও নকয় কোনেওতো নকয় যে ভাৰতবৰ্ষত যিখন ইকনমিক প্লেন কৰা হৈছিলে সেই ইকনমিক প্লেনখন পৰৱৰ্তী সময়ত সেইটো ভুল বুলি সিদ্ধান্ত বাংলাদেশখনকো অসমতে আক্ৰমণ কোনে কৰিছিলে নেকি বাংলাদেশৰ সৃষ্টি হ'ল সেইটো মানে কি চীনে কৰিছিলে নে নাই সেইটো অন্তত নেহেৰুৰ দিনত হোৱা নাই বাংলাদেশখন নাই আমিও সেই আমি নেহেৰুৰ লগত কথা পাতি আছোঁতো এইটো গতিকে সেইটো হৈ যাব বাংলাদেশখন নেহেৰুৰ দিনত হোৱা নাই আপুনি এই মই ক'লোঁ না আপোনাৰ ধৈৰ্য নাই মোক বক্তব্যখিনি মনত ৰাখি যাওক আপুনি ক'ব কিৰিপ চলিহা ডাঙৰীয়া আপুনি ক'ব তেখেতে কৈ শেষ কৰি লওক তাৰপিছত আপুনি মই এইখিনি চীনক যদি আক্ৰমণ কৰিলে ভাৰতবৰ্ষই কৈছে নতুন তথ্য মোৰ কাৰণে মই সেইকাৰণে জানিব বিচাৰিছোঁ যে বাংলাদেশখন যে স্বাধীন কৰিলে পশ্চিম পাকিস্তানখন ভাঙি পাকিস্তানখন দুভাগ কৰিলে কোনে জানো কৰিলে এইটো এই ইন্দিৰা গান্ধীৰ দিনত হৈছে হয় নেকি কংগ্ৰেছ মুখ্যমন্ত্ৰী তাৰমানে আপুনি এইটো ক'ব হৈছে নি যে ইটছ কংগ্ৰেছ ভাৰ্চেছ বিজেপি নেহেৰু ভাৰ্চেছ হুৱেভাৰ ইট ইজ তেতিয়াহ'লে বাংলাদেশৰ কথা ক'ৰ পৰা আহিল বাংলাদেশ এখন স্বাধীন কৰিছিলে বাংলাদেশখন নেহেৰু স্বাধীন কৰিছিলে নেকি ভাল ভাই মই বহুত কথা নতুন কথা শিকিছোঁ
আপোনাৰ নিচিনা জ্ঞানী গুৰু পালে ভালেই হয় আমাৰ নাই শুনক এতিয়া কি চলি আছে মূল বিষয়টোত থাকক আপুনি যিটো কথা মোটামুটি ক'ব বিচাৰিছিল যে আপুনি বিশ্বগুৰু কোৱাটোত আপোনাৰ আপত্তি আছে মোটামুটি আপুনি এইটোৱে ক'ব বিচাৰিছে যে নেহেৰুৰ পণ্ডিত নেহেৰু বুলি যিহেতু কোৱা হয় বাজপেয়ীও আছিলে বাজপেয়ীক মই নিজে আমি লগ পাইছোঁ পাৰ্চনেলি লগ পাইছে all prime ministers had certain standard. এই প্ৰথম প্ৰাইম মিনিষ্টাৰ ষ্টেণ্ডাৰ্ডটো বিলো হৈছে বুলি মই অনুভৱ কৰোঁ আৰু তেওঁক ধৰ্মগুৰু বুলি কোৱাটো কি বুলি কয় ৱৰ্ল্ড বিশ্বগুৰু সেইটোত মই এইকাৰণে আপত্তি কৰিছোঁ যে চাওক শ্ৰীকৃষ্ণ আমি অলপ মানে মহাভাৰত পঢ়িলোঁ এজন শ্ৰীকৃষ্ণ আছিলে পণ্ডৰাক্য বুলি এজন ৰজাই ক'লে যে মহাভাৰতৰ ডাঙৰ তেওঁ ক'লে যে নহয় শ্ৰীকৃষ্ণ কোনো নহয় মইহে শ্ৰীকৃষ্ণ বুলি দাবী কৰি দিয়াৰ পিছত পণ্ডৰাক্যই একেবাৰে মানে একেধৰণে শ্ৰীকৃষ্ণই পিন্ধাৰ নিচিনাকৈ পোচাক পিন্ধিবলৈ আৰম্ভ কৰিলে যেনেকৈ আমাৰ মোদী আজিকালি মানে বিৰাট দিন পাব্লিছ কৰিব আজিকালি কত ওলাই জানো চব পইণ্ট পেইণ্ট কৰিলে পণ্ডৰাক্য শ্ৰীকৃষ্ণ হ'ল তাৰপিছত জানো চৰাই এটা উঠি ফুৰে গৰুৰ লগত গৰুৰ নিচিনাই গৰুৰ বুলি একদম কমপ্লিট শ্ৰীকৃষ্ণ নিচিনাকৈ বাঢ়ি লয় আনকি তেওঁৰ ককায়েকৰ নামো তেওঁ বলৰাম দি দিলে আৰু তেওঁক মানে নাঙল ল'লে আৰু বাকীখিনি পঢ়িলে হ'ল আৰু মানে অলপ দিন সকলোৱে সহ্য কৰিলে যে তেওঁ শ্ৰীকৃষ্ণ দেখি পাছত তেওঁৰ শ্ৰীকৃষ্ণক অৰ্ডাৰ দিলে যে তই শ্ৰীকৃষ্ণ তুমি এইবোৰ বন্ধ কৰা তুমি আহি মোৰ ওচৰত আত্মসমৰ্পণ কৰা নহ'লে তোমাক আমি ধ্বংস কৰি দিম মহাভাৰতৰ কাহিনী উল্টাকৈ আহি পেলাই শ্ৰীকৃষ্ণ আহি পেলাই পণ্ডৰাক্ষক ডিঙিটো কাটি শেষ কৰি থৈ দিলে মানে হৈছে শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ প্ৰত্যেকৰ নিজস্ব এটা বস্তু থাকে কোনোবাই বিচাৰিলে সেইটো হ'ব নোৱাৰে এতিয়া আপুনি ক'ব বিচাৰিছে মোদী মানে মোদী বিশ্বগুৰু ভাই বিশ্বগুৰু হ'ব নোৱাৰে তাৰমানে বিশ্ব হি ইজ বিকামিং লাফিং ষ্টক ইন দ্য বিশ্ব আজি ভাৰতবৰ্ষত আটাইতকৈ ওৱান অফ দ্য মষ্ট আইচলেটেড মই আজি কথা কোৱা নাই এইটো ভাৰতবৰ্ষ ইণ্ডিয়াৰ যিটো প্ৰেষ্টিজ আছিলে আজি ইণ্ডিয়া ইজ জাষ্ট এ লেকি অফ US যি কৰিব কয় সেইটোৱে কৰিব চাওক মই আৰু তেওঁ বিশ্বগুৰু হ'ব পাৰে তেওঁ কি গুৰু তেওঁ মই সেইকাৰণে আনিছিলোঁ যে বিশ্বগুৰু হৈ তেওঁ কোনকেইটা শিক্ষা দিব কেনেকৈ গেছ ওলায় সেইটো কেনেকৈ চাহপাতৰ তলত গেছটো সোমাই দিয়ে পাইপডাল সোমাই যাব সেইটো কেনেকৈ তেওঁ বায়'লজিকেল বুলি তেওঁ জানে সেইটো তেওঁ গৈ পেলাই যে এবাৰ ঠিক আছে গুজৰাটৰ কাষত কোনোবা এখন সাগৰৰ মাজত যে সোমাই গৈছিলে মই গৈ পেলাই যে তেওঁ তাত তপস্যা কৰিলে সেইবোৰ কৰিতো বিশ্বগুৰু হ'ব নোৱাৰে বিশ্বগুৰু বিশ্ব উইল হেভ একচেপ্ট কাৰোবাক হেৰি কি চকলেট দিলেই বিশ্বগুৰু হৈ নাযায় ঠিক আছে আপুনি কোৱাখিনি তেখেতে ক'ব বাৰু কিন্তু মই আপোনাক সুধিছোঁ আপুনি ভুলতো নাভাবিব যে মই নৰেন্দ্ৰ মোদীৰ পক্ষত স্থিতি লৈ পেলাই আপোনাক এই কথাটো সুধিছোঁ তেনেকুৱা নহয় মোৰ নেহেৰুৰ জেগাটো মোৰ কাৰণে মানে আমাৰ আপুনি আনিছে নেহেৰু আৰু অনবাস্তৱভাৱে মই আপোনাক কিয় কৈ আছোঁ চাওক এতিয়া মানে কথা যে ক'ব লগা হৈছে কুতৰ্কৰ উত্তৰ নিদিওঁ তাৰ মানে এইটো নহয় যে মই উত্তৰ দিয়া নাই কুতৰ্কৰ উত্তৰ নিদিওঁ ঠিক আছে নহয় চাওক এতিয়া কেতিয়াবা আমাৰ ইয়াতে বহুত টক শ্ব' গৈছে ন যে বিজেপিৰ বহু প্ৰবক্তাই সঁচাকৈ নেহেৰু কিছুমান সমালোচনা কৰে আজি যেনেকৈ তেখেতে নেহেৰু গুড বাই আছামটোক কথা ক'লে যে এইটো লিখিতভাৱে নাই সেইটো বৰবাদ দিয়ক some people will say we'll say it is there in there are some people that forget it আৰু বাকি কথা আসল কথাটো শুনক এতিয়া মই আপোনাক সেইটোকে ক'ব বিচাৰিছোঁ যে আপুনি যেনেকৈ মোদীৰ অকল সেই তেনেকুৱা লাফিং তেওঁ কি গুণ ক'ব লাগে চাওক আপুনি ক'ব নালাগে মইহে আপোনাক ক'ব বিচাৰিছোঁ এতিয়া আপুনি কোৱাৰ ধৰণে তেওঁ গোটেই বিশ্বত এটা লাফিং কেৰেক্টাৰ যদি হৈছে তেনেহ'লে কিন্তু এইটোতো সঁচা কথা যে 30খন দেশৰ পৃথিৱীৰ 30খন দেশৰ সৰ্বোচ্চ সন্মান নৰেন্দ্ৰ মোদীয়ে লাভ কৰিছে এজ এ প্ৰধানমন্ত্ৰী হিচাপে 1 মিনিট ৰ'ব 2 নম্বৰ পৃথিৱীৰ 19খন দেশৰ সদনত কথা ক'বলৈ মতা প্ৰধানমন্ত্ৰীগৰাকী নৰেন্দ্ৰ মোদী সেইটো তেওঁ নৰেন্দ্ৰ মোদী হিচাপে পাইছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ কথা নাই নেকি তাত তেওঁ পজিশ্যনৰ কথা নাই নেকি শুনক 3টা বস্তু প্ৰাইম মিনিষ্টাৰ মানে হয় 3টা কথা শুনিব হয় মানুহ এজনৰ প্ৰতিষ্ঠা চিনাকি হয় তেওঁৰ ব্যক্তি মৰ্যাদা তেওঁৰ পদমৰ্যাদা আৰু তেওঁৰ আগতে আছিলে বংশ আজিকালি বংশ বা জাতিৰ মৰ্যাদা এই 3টা মৰ্যাদাৰ দ্বাৰা এজন মানুহ হয় পদমৰ্যাদাৰ ক্ষেত্ৰত মোদীৰ যিটো প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ কাৰ্যকাল আছে সকলোৱে মানিব লাগিব আমি স্বীকাৰ কৰোঁ পদমৰ্যাদা ব্যক্তি মৰ্যাদা
মই একো মাত নামাতো 3 নম্বৰটো আহিলে জাতিগত মৰ্যাদা মানে ভাৰতীয় জাতি সেই মৰ্যাদাটো আছে এজন পদমৰ্যাদা পালে পদমৰ্যাদা আৰু জাতি মৰ্যাদা একেলগে আহি যায় সেই মৰ্যাদাটো পাইছে সেইটো এটা মৰ্যাদাৰ কাৰণে তেওঁ যদি পায় সেইটো যদি তেওঁ কয় যে মোৰ ব্যক্তি মৰ্যাদা মই তেওঁ ভাবিম যে মই জীৱনত একো নিশিকিলোঁ যে তেখেতে ক'লে যে তেওঁ ব্যক্তি মৰ্যাদাটো পৃথক কৰি পেলালে তেখেতে ৰাষ্ট্ৰৰ মৰ্যাদা আৰু তেখেতে শেষত সামাজিক মৰ্যাদাটো নাই পদমৰ্যাদাৰ কথাটো পদমৰ্যাদা হয় সেইটোকে ক'লোঁ পদমৰ্যাদা প্ৰথম কথাটো হ'ল যে এই পদমৰ্যাদাটো কোনোবাই পদ এটা পোৱাৰ পিছতহে হয় সেইটোকেতো মই ক'লোঁ কোনোবা এজন মানুহে এটা ৰাজনৈতিক দলক বিচক্ষণতাৰ সৈতে যদি প্ৰতিস্থাপিত কৰিব পাৰিছে সেইবাবেহে তেখেতে সেই পদটো পাইছে তেখেতক এইটো কোনোবাৰ কাৰোবাৰ পুতেক কাৰোবাৰ নাতিনীয়েক বা কাৰোবাৰ হেৰিয়েক ক'লে কাৰণে হোৱা নাই হয় ভাৰতবৰ্ষৰ ইতিহাসত আপুনি যদি আজি কনষ্টিটিউৱেণ্ট এছেম্বলিৰ পিছৰ যিখিনি ডিবেটছ আছে সেইখিনি চাই কেতিয়া দেখিব যে প্ৰধানমন্ত্ৰী নেহেৰু ডাঙৰীয়া অধিকাংশ প্ৰতিনিধিয়ে কিন্তু বিচৰা নাছিলে চৰ্দাৰ বল্লভভাই পেটেলক বিচাৰিছিলে কিন্তু মহাত্মা গান্ধীয়ে ইনচিষ্ট কৰাৰ কাৰণে নেহেৰু কপাল ফুলি নেহেৰুক প্ৰধানমন্ত্ৰী হিচাপে পতা হ'ল আৰু তাৰ পিছত তেখেতৰ সেই পদেন প্ৰধানমন্ত্ৰীত্ব হৈ থকাৰ সময়তে 1952 ইলেকশ্যনটো হৈছে আৰু মই কৈছোঁ যে দুটা ৰাজনৈতিক পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছে হয় এখন দেশ যেতিয়া স্বাধীন হৈ আহে তেতিয়া যিটো আৱেগ অনুভূতি তাৰ 50 বছৰ পিছত সেই আৱেগ অনুভূতিটো নাথাকে তেতিয়া বহুতো সলনি হয় ৰাজনৈতিক পৰিস্থিতি সলনি হয় ৰাজনৈতিক স্থিতি সলনি হয় ৰাজনৈতিক চিন্তাধাৰা সলনি হয় আঞ্চলিকতাবাদৰ লেখীয়া শক্তিবোৰে গা কৰি উঠে গতিকে দুটা বিষয় কিন্তু এজন ব্যক্তিক তেখেতে কোনো কাৰোবাৰ পুতেক বা কাৰোবাৰ তেখেত মানে মেণ্টৰৰ দয়াত তেখেতে কিন্তু প্ৰধানমন্ত্ৰী হোৱা নাই তেখেত প্ৰধানমন্ত্ৰী হৈছে ভাৰতবৰ্ষৰ জনতাৰ আশীৰ্বাদত গতিকে তাত কোনোবাই যদি ঠাট্টা কৰি কয় সেই কথাটো মোৰ কাৰণে কিয় গ্ৰহণযোগ্য হ'ব হয় সেইটোতো মোৰ কাৰণে গ্ৰহণযোগ্য নহয় হয় আৰু বিশ্বগুৰু বুলি কৈছে কোনোবাই যদি যেনেকৈ পণ্ডিত বুলি ক'লে পণ্ডিত বুলি কওঁতে তেওঁ পণ্ডিতালী মানে শিক্ষাগত পণ্ডিতালী নহয় তেওঁ কাশ্মীৰী পণ্ডিত বংশত জন্ম লৈছিলে সেইকাৰণে পণ্ডিত বুলি লিখিছিল কৃপচলীয়া ডাঙৰীয়া আপুনি যিখিনি কথা কৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ যিটো যুক্তি আপুনি কোৱাটো সঁচা তেওঁ স্কলাৰ আছিল তেওঁ কিতাপ লিখা তেওঁ সেইফালৰ পৰা তেওঁ এজন পাণ্ডিত্যপূৰ্ণ ব্যক্তি কিনলৈকে 2014 চনলৈকে আমাৰ ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ একেবাৰে টপত থকা IIT 2014 চনলৈকে স্বাধীনতাৰ পৰা মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে IIT আছিল 16খন আৰু এতিয়া মোদীৰ দিনত সেই IITৰ সংখ্যা বৃদ্ধি পালে 23খনলৈ IIM আছিলে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়লৈকে 13খন এতিয়া মোদীৰ দিনত সেই সংখ্যা বৃদ্ধি পালে 21খনলৈ তাৰমানে IIT যদি আপুনি চায় তেনেহ'লে আপুনি দেখিব যে তাত 16ৰ পৰা গৈ 23 হ'ল 13ৰ পৰা গৈ 21 হ'ল আৰু চিকিৎসাৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে এইমছ আমাৰ প্ৰথম যিখন ভাৰতবৰ্ষৰ এইমছ প্ৰতিষ্ঠা হৈছিল নেহেৰুৰ দিনত হোৱা নাই আগতে কোনোবাই মহাৰাণীয়ে কৰিছিল হয় মানে মই সেই তাৰ পৰা ধৰিছোঁ আৰু সেইটো কথা কৈছোঁ মোদীৰ সময়লৈকে মানে 2014লৈকে এইমছ আছিল 7খন আৰু 7ৰ পৰা গৈ এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত হৈছেগৈ 23খন সামগ্ৰিক মই এটা আপোনাক উদাহৰণ দিছোঁ এইটো কি আমাৰ দেশৰ বিকাশ নহয় নেকি মোদীৰ নেতৃত্বত সাংঘাতিক বিকাশ হয় কিন্তু সেই বিকাশৰ লগে লগে শইকীয়া ডাঙৰীয়া মনত ৰাখিব এজন ভিজন নাথাকিলে এজন নেতাৰ দিনত সিমানখিনি সম্ভৱ হ'ব পাৰে জানো ক'বলৈ দিয়ক হয় প্ৰথমখন IIT হয় তাৰপিছত 2খন IIT 4খন IIT তেনেকৈ কৰে এইটো ভাল উন্নতি চিন
50 টকা যেতিয়া পেট্ৰল হয় সেইটো বাঢ়ি পেলাই যেতিয়া 150 টকা হয় সেইটো উন্নতি নে অনুন্নতি? 1 মিনিট শেষ কৰিব নিদিওঁ, শেষ কৰিব। 29 টকাকৈ যেতিয়া বাঢ়ি যায়, 29 টকাকৈ এটা চিলিণ্ডাৰৰ দাম, এটা চিলিণ্ডাৰৰ দাম, গেছ চিলিণ্ডাৰৰ দাম, সেইটো কোনোবাই প্ৰটেষ্ট কৰিছিল নেকি আগলৈ? কোনোবাই মানুহে প্ৰটেষ্ট কৰিছিল নাই? বা কোনোবা ৰাজনৈতিক দলে কৰিছিল নেকি? যদি কৰিছিল, কোন ৰাজনৈতিক নেতাই কৰিছিল? 50 টকাৰ পৰা বাঢ়ি যেতিয়া 60 টকা হৈছিলে, ডলাৰৰ মূল্যটো যেতিয়া কমি গৈছিলে, কোন ৰাজনৈতিক নেতাই কৈছিলে যে এইটো ডলাৰৰ মূল্য এনেকৈ হ'লে কেনেকৈ হ'ব বুলি? কোনে কৈছিলে? মই মানে প্ৰশ্ন কিছুমানে কৰিছোঁ, মই উত্থাপন কৰিছোঁ আপুনি কোৱাৰ কাৰণে। আমাৰ অসমত ইমানবোৰ হস্পিটেল, বিশ্ববিদ্যালয় আদি হৈছে আৰু ইমানবোৰ এইবোৰ যে উন্নতি হৈছে, সেই সম্পৰ্কৰ পৰা মই বেছি পাছতহে কথা পাতিম আৰু সেই বিষয়ে এতিয়া কথা দৰকাৰ নাই অসমত কি হৈছে। কিন্তু মই এইখিনি কথা ক'ম যে উন্নতিৰ তাপমান মানে মাপকাঠিটো এটা বিশেষ বস্তুলৈ লৈ নাযাব। যে মই কৈছোঁ যে নৰেন্দ্ৰ মোদীৰ দিনত ডেভেলপমেণ্ট হোৱা নাই, কোনে কৈছে? ডেভেলপমেণ্ট কৰিছে, বাট মানুহৰ সংশয়টো ক'ত হৈছে? গণতান্ত্ৰিক কাঠামোটো কি হৈছে? সাধাৰণ মানুহ কেনেকৈ জীয়াই আছে? এই ইমানবোৰ যে হস্পিটেল, এই যে ফ্লাইঅভাৰবোৰ হৈছে, এই ফ্লাইঅভাৰবোৰ খুব ডাঙৰ ডেভেলপমেণ্টৰ চলি হয় নহয়? ইয়াত বানপানী হৈছে নাই? ফ্লাইঅভাৰত কালি বানপানী উঠি যাব নাযায়। ফ্লাইঅভাৰখন এই ডাঙৰ ফ্লাইঅভাৰখন চানমাৰীৰ পৰা মই তালৈকে গৈছোঁ, ডেভেলপমেণ্ট হ'লেও কিমান দলং ভাঙি গৈছে, কিমান কি হৈছে? সেইটোৱে এটা মাপকাঠি নহয়। মাপকাঠিটো হ'ব মানুহৰ সমাজত কি হৈ গৈছে, কি অৱস্থা হৈছে। যেতিয়া গোটেই বিশ্বত পেট্ৰলৰ দাম কমিছিলে আৰু কমি আছিলে, 104 টকা, 104 ডলাৰ যেতিয়া হৈছিলে, সেই সময়ত পেট্ৰলৰ দাম অসমত আছিলে, ভাৰতবৰ্ষত আছিলে 50 টকাৰ পৰা 60 টকা। এতিয়া হৈ গ'ল 110 টকালৈকেও বেছি কিছু ঠাই। আৰু কোৱা হৈছে যে এইটো মানে বিশ্বত মানে বিৰাট ডাঙৰ যুদ্ধ হৈছে, বিৰাট ডাঙৰ অমুক হৈছে, তমুক হৈছে। কাৰণ সেই কাৰণবোৰৰ লগত আমাৰ কোনো ৰিলেশ্যনেই নাই। কিন্তু টেক্স বাঢ়ি গৈ আছে, সেইটোক আপুনি উন্নতি বুলি কয়? সেইটো উন্নতি বুলি কয় কওক। তাতকৈ ডাঙৰ কথা, গণতান্ত্ৰিক কাঠামোটো ক'ত গৈছে? যে টকাৰ নামত কেইজনমান মানুহক মাত্ৰ মাতি দিয়া হৈছে। মোক সোধক, মোক কওক। মই 10 বছৰ গুৱাহাটীত MP আছিলোঁ, 10 বছৰ মই ইয়াত এইখন যে মাটি বাৰী যে দিয়ে কি কয়, লেণ্ড এডভাইজৰী কমিটিৰ চেয়াৰমেন হয় আমি MP হিচাপে। আমি বহুত মানুহক দিলোঁ লেণ্ড, তাৰে এটা লেণ্ড মই কিনিছোঁ পাছত। সেই লেণ্ড এডভাইজৰী কমিটি এখন আছে ন? কোনখন লেণ্ড এডভাইজৰী কি কামত ৰামদেওক এটকাত, আদানীক 5 টকাত, এনেকৈ 2 টকাত, 3 টকাত মাটি যে বিলাই দিয়া হৈছে, দি পেলাই অসমৰ মানুহৰ মাটিবোৰ যে নাইকিয়া কৰিছে? এই ঘটনাবোৰ কিহৰ কাৰণে ঘটিছে? কোনে কৰিছে? এই ঘটনাটোতো মই নৰেন্দ্ৰ মোদীয়ে কৰিছে বুলি নাভাবোঁ। কিন্তু মই কৈছোঁ যে নৰেন্দ্ৰ মোদী নিজে সেইখিনি সফলতা দিব পৰা নাই, প্ৰধানমন্ত্ৰী হিচাপে দেখুৱাব পৰা নাই যে তেওঁৰ দলটোক কমপ্লিটলি ক্ৰিমিনেলাইজ কৰি পেলাইছে। কংগ্ৰেছৰ আটাইতকৈ ক্ৰিমিনেল এলিমেণ্টছবোৰ লৈছে, বেলেগ ল'ৰা আটাইতকৈ ক্ৰিমিনেল এলিমেণ্টছবোৰক লৈছে, আৰু আজি ৰাজনৈতিক কাঠামো তেওঁ সকলো কৰাপ্ট এণ্ড ক্ৰিমিনেল এলিমেণ্টক লৈ দিছে, ভাল মানুহবোৰক নাইকিয়া কৰি দিছে। মই শেষ কৰিব বিচাৰিছোঁ, জুডিচিয়াৰী শেষ কৰি দিছে। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া তাৰমানে ক্ৰিপচলীয়া শেষত এইটোৱে ক'ব বিচাৰিছে যে গণতন্ত্ৰৰ যিটো কাঠামো নেহেৰুৱে প্ৰস্তুত কৰিছিল, সেইটো মোদীৰ দিনত একেবাৰে ধূলিচ্ছাত কৰি দিয়া হ'ল। যেনে তেখেতে ক'লে ন্যায়পালিকাৰ কথা ক'লে, তেওঁ একেবাৰে এই ৰাজনৈতিক দললৈকে আহিল। তাৰমানে চৰকাৰ বনোৱাৰ ক্ষেত্ৰতো, বিধানপালিকাৰ ক্ষেত্ৰতো, বিধানমণ্ডল প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো যিবিলাক মানে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কেলেংকাৰী, এই সোপা একেবাৰে চৰম সীমা অতিক্ৰম কৰিছে মোদীৰ দিনত। গতিকে ক'ত মানে দেশখনক সঠিক ৰূপত মোদীয়ে নেতৃত্ব দিছে, তেখেতে মোটামুটি সেইটোৱে ক'ব বিচাৰিছে। মই ন্যায়পালিকাৰ সম্পৰ্কে কিছু সময় লাগিব, যদি আপুনি মোক একদম সময় নাই, কিন্তু আপুনি শ্বৰ্টকৈ ক'ব লাগিব। তেতিয়াহ'লে মই চমুকৈ এইটোৱে কওঁ হয় যে তেখেতে যিবোৰ অভিযোগ আনিছে সম্পূৰ্ণ ভিত্তিহীন অভিযোগ। কিয়নো কেতিয়াও বিজেপিৰ দিনত, অন্ততঃ ন্যায়পালিকাৰ কথাটো মই কওঁ, এজন জাজ হ'ল, জাজ হোৱাৰ পিছত তেওঁ জাজশ্বিপৰ পৰা ৰিটায়াৰ কৰিলে, কৰি আহি কংগ্ৰেছৰ MP হৈ গ'ল, MP হৈ গৈ পেলাই উঠি আকৌ জাজ হ'ল। এনেকুৱা ধৰণৰ অদ্ভুত কাহিনী আপুনি কংগ্ৰেছৰ দিনতেই শুনিব। এইটো বিজেপিৰ দিনত নুশুনে কেতিয়াও। আৰু শুনাৰ এনেকুৱা আমাৰ মানে বিজেপিৰ দিনত হেৰি নাই, মানে চিফ জাষ্টিচ MP হোৱা নাই। চিফ জাষ্টিচ MP হোৱাৰ পিছত ৰিটায়াৰ কৰাৰ পিছত হৈছে, কিন্তু চিফ জাষ্টিছে ৰিটায়াৰ কৰাৰ পিছত MP হৈ উঠি পেলাই তেখেত আকৌ জাজ হ'ব যোৱা নাই। অ'কে, আপোনালোকে বাহাৰুল ইছলামৰ কথাটো মনত পেলাওকচোন এবাৰ আপুনি। আপোনাৰতো দেউতাৰ লগত চিনাকিও আছিল তেখেতৰ। খুব ভাল। তেতিয়াহ'লে সেইটো কি হ'ল? সেইটো কি হ'ল মানে
মানুহ এজন এবাৰ MP হ'ব, MP হৈ পেলাই জাজ হ'ব, জাজ হৈ পেলাই তেওঁ এটা জাজমেণ্ট দিব, দি উঠি পেলাই আকৌ আহি পেলাই তেওঁ ৰিজাইন দি পেলাই আকৌ MP হ'ব। আজি 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 মই খুব চিৰিয়াছলি কোনো আৰ্গুমেণ্ট মানে সুধিব আপুনি ক'ব খোজা নেকি যে আজি আজি ন্যায়পালিকাৰ ওপৰত মানুহৰ বিশ্বাসটো কমি যোৱা নাই? নাই নাই নাই। আপোনাৰ মতে ইলেকশ্যন কমিশ্যনৰ ভেলুটো একে সমানেই আছে? বহুত বাঢ়িছে। আপোনাৰ বিজেপি চৰকাৰৰ দিনত কোনো ধৰণৰ দুৰ্নীতি কোনো ধৰণৰ একো হেৰি হোৱা নাই? বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি বহা নাই, দাম চাম বহা নাই, একো হোৱা নাই? দাম বাঢ়িছে, দাম বঢ়া শুনক আপুনি সকলো কথাকে সাঙুৰি পেলাই খিচিৰি বনাই নিদিব। খিচিৰি নবনোৱাকৈ এটা ফাণ্ডামেণ্টেল কথা ভাল চলি আছে যে পৃথিৱীত সমগ্ৰ পৃথিৱীত যিটো ইৰাণ আৰু ইজৰাইল আৰু আমেৰিকাৰ মাজত যিটো হৰমুজ ষ্ট্ৰেইটেৰে যিটো এটা যুদ্ধৰ পৰিস্থিতি হৈ আছে, সেই পৰিস্থিতি কি অকল ভাৰতবৰ্ষকে চুইছে নেকি? সেই পৰিস্থিতি কোন কোন দেশত চলিছে? আপুনি তিনিখন দেশৰ নাম কওক মোক। মই ক'ম, হয়, জাৰ্মানী, ইটালী, ইংলেণ্ড। নহয় বুলি কওক। এই যুদ্ধখনৰ ফাৰ্ম পৰিছে। They are participants in that war. Non-participants. আৰে আপুনি non-participants. In that war they are involved. Non-participant countries. আপুনি পাকিস্তানৰ কথা কওক, বাংলাদেশৰ সৰু সৰু দেশবোৰৰ কথা কওক। কি কথা ক'ব? য'ত পেট্ৰলৰ দাম এনেকৈ বাঢ়িছে, ভাৰতবৰ্ষত যেনেকৈ বাঢ়িছে। কোনে কৈছে পেট্ৰল? আপুনি বাংলাদেশৰ পেট্ৰলৰ দাম জানে কিমান? কিমানৰ পৰা কিমান দাম? তাত কিমানৰ পৰা কিমান বাঢ়িছে? তাত টাকাত হয়। টাকাটো আমাৰ ইণ্ডিয়ান মানিত কনভাৰ্ট কৰক, ইট উইল কাম টু 135 rupees. 135 rupees আগৰ পৰাই আছিলে। 135 rupees আগৰ পৰাই আছিলে। আগৰ পৰাই আছিলে, এতিয়া বহা নাই। তাৰমানে আপুনি কয় যে তেখেতসকলৰ এতিয়া যুদ্ধৰ পৰিস্থিতিৰ কাৰণে দাম বাঢ়িছিলে আৰু তেওঁলোকৰ যুদ্ধৰ পৰিস্থিতি নাথাকোঁতে সিমান মই কৈছোঁ আপোনাক, মই কৈছোঁ শুনক, মই কৈছোঁ আপোনাক 50 rupees was for the last 10 years the পেট্ৰলৰ প্ৰাইচটো 50 rupees যেতিয়া আছিলে, সেই পেট্ৰল প্ৰাইচটো এতিয়াও 104তে আছে। ৱৰ্ল্ড পেট্ৰলৰ মই আপোনাক গোটেই চাৰ্টখন দি দিম। আপুনি মোক পঠিয়াব নালাগে। বাকপটু ৰাজনীতিক দুটা ৰাজনৈতিক ধাৰাক তেখেতসকলে বিশ্বাস কৰায়। স্বাভাৱিকতে দুয়োটা দৃষ্টিভংগীৰে তেখেতসকলে কথাখিনি ক'ব, কিন্তু মোৰ সময় নাই যিহেতু মই শেষ কৰিব বিচাৰিছোঁ। নেহেৰুৰ প্ৰধানমন্ত্ৰীত্বৰ যিখিনি সময় সেইখিনি সুকীয়া ৰূপত সদায় থাকিবই। নেহেৰুৰ দেশৰ প্ৰতি যিটো অৱদান সেইটো কেতিয়াও আমি কোনো অস্বীকাৰ কৰিব নোৱাৰোঁ। যিমানেই বিতৰ্ক নকৰক কিয়, কিবা নকৰক কিয়, সেই সময়খিনিৰ প্ৰত্যাহ্বান, সেই সময়খিনিৰ দেশৰ সামাজিক পৰিকাঠামো, সেই সময়খিনিৰ শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক ভেটি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নেহেৰুৰ যিটো অৱদান আজি আমি সমালোচনা কৰিব পাৰোঁ, কিন্তু সেই সময়টো সঁচাকৈ কেনেকুৱা পৃথক আছিল সেয়া আমি পঢ়ি বা আমি কিবা চাই আমি গম পাওঁ। কিন্তু একেধৰণে নৰেন্দ্ৰ মোদীয়েও যিখিনি এই সময়ছোৱাত কৰিছে, এইটো নৰেন্দ্ৰ মোদীৰ সময়। বিতৰ্ক হ'ব পাৰে, কিন্তু নৰেন্দ্ৰ মোদীৰ যিখিনি এতিয়া এই যে সৰ্বাধিক সময়ৰ প্ৰধানমন্ত্ৰী হোৱাৰ অভিলেখ সৃষ্টিকাৰী যিজন ব্যক্তি, কিৰিট চলিহা ডাঙৰীয়া যদি তেখেতক সম্পূৰ্ণৰূপে ধূলিতচাত কৰিছে, নৎচাত কৰিছে। মই এটা কথা জাষ্ট কৈছোঁ যে এটা আলোচনা আমি যদি আপুনি মোক সুবিধা দিয়ে ভৱিষ্যতে, বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্ব আৰু নৰেন্দ্ৰ মোদীৰ ঠিক আছে হ'ব, সেইটো তেতিয়াহ'লে আপোনাৰ ৰাহুল গান্ধীৰ হেৰিটো আৰু হেৰি কৰক, কংগ্ৰেছ আৰু আপুনি ঠিক আছে। মই শেষত মই সেইটো আমি কিৰিট চলিহা ডাঙৰীয়া ভৱিষ্যতলৈ বাৰু পাতিম যদি দৰকাৰ হয়, সময় ক'ব। কিন্তু শেষত আপোনালোকক এইটো কথাই ক'ব বিচাৰোঁ যে সেই সময়ৰ 17 কোটি ভোটাৰ নেহেৰুৰ দিনৰ আৰু তাৰপিছত মোদী 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত 83 কোটি ভোটাৰ থকা ভাৰতবৰ্ষখন ডেফিনেটলি পৃথক। যিটো সময়ত 2.7% আছিল GDPৰ গ্ৰোথ, 2.7 crore, আৰু সেই নৰেন্দ্ৰ মোদীৰ দিনত GDPৰ 7.6, 6.5 প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে, তাৰপিছত 7 নৰেন্দ্ৰ মোদীৰ দিনৰ যিটো গ্ৰোথ সেইটো আমি নৎসাত কৰিব নোৱাৰোঁ। নৰেন্দ্ৰ মোদীৰ দিনতো ক'ভিড, নৰেন্দ্ৰ মোদীৰ দিনতো মুদ্ৰাস্ফীতি, বিশ্বজুৰি অহা প্ৰলয়, তাৰ মাজতো দেশখনক অৰ্থনৈতিকভাৱে সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত যিটো আমাৰ ভেটি মোদীৰ দিনত এই বিগত সময়ত আমি পাইছোঁ, সেইটো আমি অস্বীকাৰ কৰিব হয়তো আমি নোৱাৰোঁ। এই যে মই ক'লোঁ আপোনাক যে 30খন দেশে সৰ্বোচ্চ সন্মান দিছে
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 19খন দেশৰ সংসদত গৈ বক্তৃতা দিছে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে হয় এইবিলাকৰ কাৰণো চাগে বিজেপিয়ে তেখেতক বিশ্বগুৰু বুলি অভিহিত কৰিব বিচাৰে বিশ্বগুৰু বুলি প্ৰতিষ্ঠা কৰিব বিচাৰে তেনেকুৱা কিছু দিশো হয়তো ইয়াৰ লগত জড়িত হৈ আছে কিন্তু শেষত এটোৱেই সঁচা যে নৰেন্দ্ৰ মোদীৰ ভাৰত আৰু নেহেৰুৰ ভাৰত আমি তুলনা কৰিব নোৱাৰোঁ এয়া দুটা বেলেগ ধাৰা দুটা বেলেগ সময় নৰেন্দ্ৰ মোদী যেনেকৈ আজি উজলি আছে নেহেৰু তেনেকৈ অনন্তকাললৈ উজলি আছিল আছে আৰু থাকিব মাত্ৰ সংখ্যাৰ ভিত্তিত হয়তো এতিয়া প্ৰধানমন্ত্ৰী নেহেৰুৰ সেই অভিলেখ ভংগ কৰিছে নৰেন্দ্ৰ মোদীয়ে আহি থকা দিনে ইতিহাসে সকলো প্ৰমাণ কৰিব কোন সৰ্বশ্ৰেষ্ঠ আজি আমি সেয়া সৰ্বশ্ৰেষ্ঠ বুলি কোনজনক কম সেয়া আমি তুলনা কৰিব নোৱাৰোঁ আহি থকা দিনত ক'ব সেয়া ৬৬ বছৰীয়া এটা অভিলেখ মোটামুটি ভংগ কৰিছে নৰেন্দ্ৰ মোদীয়ে আহি থকা দিনত আৰু তেনেকুৱা কি অভিলেখ ভংগ হ'ব সেয়া আমি সময়ত দেখিম নৰেন্দ্ৰ মোদীৰ এই তৃতীয়টো কাৰ্যকালৰ এই 12 বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক্ষণত আমিও শুভেচ্ছা জনাইছোঁ দেশখনক উন্নতি আৰু প্ৰগতিৰ দিশত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু অধিক